নমস্কাৰ মই ইতিমধ্যে কৈছিলোঁ যে মই অনুৰাগৰ পিতৃ মাতৃৰ লগত আপোনালোকক পৰিচয় কৰাই দিম তাৰ আগত এটা বাক্য মোৰ মনলৈ আহিছে যে যোগ্য মাতৃৰ গৰ্ভত যোগ্য পিতৃৰ বীৰ্য উপজীৱ যুধিষ্ঠিৰ হ'ব সমাজৰ অংশীদাৰ আপোনালোকক অভিনন্দন জ্ঞাপন কৰিছোঁ এখেত হৈছে আমাৰ অনুৰাগৰ পিতৃ আৰু এয়া হৈছে অনুৰাগৰ মাতৃ আচ্ছা গতিকে এজন যোগ্য পিতৃ আৰু এগৰাকী যোগ্য মাতৃ আপোনালোকক এটোতো সকলে সুধে আৰু ময়ো সুধিছো আৰু আসলে এটা সুধিবলগীয়া প্ৰশ্ন নহয় কাৰণ সুখী হ'বই আপোনালোক দুইজন সাংঘাতিকভাৱে সুখী নে সুখী আৰু সাংঘাতিক বুলি নহয় আৰু ভাল লাগিছে তাৰ আচ্ছা প্ৰথম আপোনালোকে যেতিয়া খবৰটো পাইছিলে কেনেকুৱা অনুভৱ হৈছিল তেতিয়া প্ৰথমতে বিশ্বাস কৰা নাছিলো সঁচাকে কাৰণ পজিশন এবাৰ নিদিয়ে বুলিয়ে শুনি আছো আৰু টিভিটো এনেকে নিউজ দেখাই আছে এবাৰ মানে মেট্ৰিকত স্থান দিয়া নহয় আৰু সি তেনেকে স্থান পাম বুলিও সিও পঢ়া নাই আমিও তাক কোনোদিন উৎসাহিত কৰা নাই খালি এটা কথাই কওঁ তুমি পঢ়া খালি যিখিনি পঢ়া ভালকে পঢ়া তুমি কিমান নম্বৰ পাইছা মাৰ্কছটো আজিকালি লাগে তথাপিতো তুমি কিমান নম্বৰ পাবা সেইটো আমি ইমান ভবা নাই কিন্তু কোৰ্সৰ যিখিনি মানে কথা থাকে তোমাৰ সেইখিনি যাতে তুমি আয়ত্ত কৰিব পাৰা হেতুহে আমি মানে তাক উৎসাহ যোগাইছিলো তুমি স্থান পাব লাগিব বা ইমান পাৰ্চেন্টেজ পাব লাগিব হেতু আমি তাক কোনোদিন কোৱা নাই সি কয় কি অৱশ্যে মাজে মাজে মা মই 95 পালে হ'বনে বোলো তুমি 95 পাবলে 95 মানে কাৰণে যেনেকে প্ৰিপেয়াৰ হ'ব লাগে সেইবোৰতে পঢ়িব লাগিব তুলনামূলকভাৱে মানে আমাৰ ছোৱালীজনী ডাঙৰ তাই বায়েক আছে তাইতকে মানে সি তাৰ পঢ়াটো অকণ কম হয় গতিকে কৈছে মোৰ বায়েটো এনেকে পঢ়িছিলে বায়ে এনেকে পঢ়ি তাই 93 পইণ্ট কিবা এটা সামথিং আছিল পাৰ্চেন্টেজ বায়ে সিমানটো পাবলৈ তেতিয়া এনেকুৱা ধৰণে পঢ়িছিলে সেই অনুপাতে তোমাৰ পঢ়াটো কম তো ক'বলৈ বেয়া আৰু এতিয়া আমি মিছা মানে পিতৃ মাতৃয়ে হয়তো মিছাকে কৈছে বুলি হয়তো কোনোবাই ভাবিব পাৰে তাইৰ তুলনাত মানে তাৰ পঢ়া কম দেখি আমি ভবা নাছিলো মানে সি এইটো স্থান পাব বুলি প্ৰথম স্থান পাব বুলি খালি 95 প্লাছ থাকে পাব এইটো আমি ভাবিছো আৰু তাতে তাৰ মিডিয়ামটো চেঞ্জ হৈছে কাৰণ ক্লাছ 8 লৈকে সি অসমীয়া মাধ্যমত পঢ়া শুনা কৰিছে আৰু মেট্ৰিক পৰীক্ষা নহ'ব বুলিয়ে সি ক্লাছ 9 লৈকে মানে 10ৰ সমহীয়া পৰীক্ষালৈকে মানে কনফাৰ্ম নহয় মেট্ৰিক হ'ব নে নহ'ব গতিকে বাকী ছাবজেক্টবোৰ পঢ়ে সি ছ'চিয়েলত মানে অকণ পঢ়ি মানে বেয়াও পায় ছ'চিয়েলটো সেইটো মানে সি মনোযোগটো ইমান দিয়া নাছিলে মানে হ'ব আৰু মা পাছ কৰিলেই হ'ব ছ'চিয়েল এনেকৈ কয় আৰু সেইমতে সি পঢ়া শুনা কৰিছিলে এতিয়া ভাবিছো মানে সি যিখিনি পঢ়িছিলে চাগে সি ভালদৰে মানে মনোযোগেৰে পঢ়িছিলে আয়ত্ত কৰিছিলে আচ্ছা বাইদেউ আপোনাৰ পৰিচয়টো আপোনাৰ নিজৰ মুখেৰে এবাৰ দি দিয়কচোন আপোনালোকে মোৰ অৰ্পণা শইকীয়া মোৰ নাম মই যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপিকা আচ্ছা আৰু মই অনুৰাগৰ পিতৃৰ পৰিচয়টো দিবলৈ কৈছো মোৰ নাম সুৰেশ চন্দ্ৰ দলৈ মই এজন ব্যৱসায়ী হয় আচ্ছা আপুনি অনুৰাগৰ ক্ষেত্ৰত মানে এনেকুৱা হয় নেকি যে আমি নিজৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো দেখিছো এনি টাইম পঢ় কৰি থাকিব লাগে কিন্তু আপোনালোকে ক'ব লাগেনে কিতাপ পঢ়া তেনেকে নহয় তাক আচলতে মই অলপ ক'বলগীয়া হৈছিলে বা সি অলপ পঢ়াটো কম বুলি মই আগতেও কৈছোঁ মানে ইণ্টাৰভিউবিলাকত তাৰ পঢ়াটো অলপ কম মানে ছোৱালীক দেখি পেলাই আমি তাৰ এইটো বহুত কমেই দেখিছিলোঁ পঢ়াটো কিন্তু তাৰ পঢ়াৰ হেৰিটো যে অলপ বেলেগ ধৰণৰ আছিলে আমি এতিয়াহে গম পালোঁ ৰিজাল্টটো পোৱাৰ পিছত আৰু আমি পজিশ্যনৰ কাৰণে তাক কোনোদিনে কোৱা নাছিলোঁ যে পজিশ্যন পাব লাগিব খালি ভালকৈ পঢ় আৰু জ্ঞানটো ল'ব লাগিব আৰু নম্বৰ এটাতো লাগিবই আজিকালি মানে প্ৰতিযোগিতাৰ যুগ নম্বৰ লাগিবই গতিকে আমি তাক মই অকণমান খঙেই কৰি থাকোঁ আচলতে সেই মোবাইলটো অলপ বেছিকৈ ব্যৱহাৰ কৰে কিন্তু চাগে সি এতিয়া বুজিছে মোবাইলটো ভাল কামতে ব্যৱহাৰ কৰিছিলে নেকি আমি তেনেকৈ ভাবোঁ গতিকে সেয়া আৰু সঁচাকৈ মোবাইলটো কোনোবাই অভিশাপ হিচাপে প্ৰয়োগ কৰিব পাৰে কোনোবাই আশীৰ্বাদ হিচাপে প্ৰয়োগ কৰিব পাৰে আৰু অনুৰাগে আজি অনুৰাগৰ পিতৃয়ে কৈছে যে মোবাইল ফোনটো তেওঁ আশীৰ্বাদ হিচাপেহে আচলতে প্ৰয়োগ কৰিছিলে কিন্তু এটা কথা দেই আজি অনুৰাগৰ পিতৃয়ে এই কথাষাৰ যে কোৱা শুনিব আমাৰ নৱম দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে আকৌ এইটো এক্সাম্পল দিবলৈ বিচাৰিব যে ফোনটো দিয়ক কিন্তু এটা কথা চাব সকলো আকৌ অনুৰাগ দলৈ নহ'বও পাৰে হয়নে সেই কথাটোৰ কাৰণে আপোনালোক কিন্তু খুব এলাৰ্ট হ'ব কাৰণ আমি গম পাওঁ নহয় সেইটো তেওঁলোকে গাৰ্জেন আহি পেলাই মোৰ ওচৰত কৈছে যে আপুনি কথাটো এনেকৈ ক'লে কিন্তু আমাৰ ল'ৰাই এতিয়া বোলে মোবাইল বিচাৰিছে তেওঁলোকক মানে ল'ৰা ছোৱালীয়ে কৈছে যে অনুৰাগৰ দেউতাকে তেনেকৈ কৈছে মোবাইল লৈছে গতিকে আমি মোবাইল লৈ পঢ়িব পাৰোঁ গতিকে কথাটো কিন্তু তেনেকুৱা নহয় কোনে কেনেকৈ ব্যৱহাৰ কৰিব সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব হয় বাইদেউ আৰু দাদা আপোনালোক দুইজনকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ অনুৰাগক লৈ আপোনালোকৰ যি সপোন আছে সেই সপোন বাস্তৱ হওক আৰু অনুৰাগৰ যি সপোন সেই সপোন ভগৱানে নিশ্চয় বাস্তৱ কৰিব আৰু আপোনালোক সকলোৰে কাৰণে আদৰ্শ গতিকে সকলো পিতৃ মাতৃৰ প্ৰতি মই এটা আপোনাক আহ্বান জনাবলৈ ক'ম
আপুনি কি ক'ব তেওঁলোকক যে সন্তানক কেনেকৈ গাইডেঞ্চটো দিব লাগে? গাইডেঞ্চ মানে আমাৰ ধৰক আজিকালি চাকৰিৰ কথা জানি মই বিশেষ তাক মানে সময় তেনেকৈ দিব পৰা নাই, কিন্তু পঢ়াত কিন্তু উৎসাহ যোগাইছিলোঁ। আৰু গধূলি সি যিকণ সময় পঢ়ে, মই ভাগৰত থাকিলেও মানে সেইকণ সময় তাৰ লগত থাকিছিলোঁ। আৰু মই সকলো মাতৃকে এটা অনুৰোধ কৰিম, মোবাইলটো ল'ৰা ছোৱালীয়ে আজিকালি ল'বই, মোৰ ল'ৰাটোৱেও লৈছিলে, কিন্তু এটা কথা, ল'ৰাটোৱে কি চাইছে, তাৰ বেলেগ মোবাইল নাই অৱশ্যে, মোৰটোকে লয়, কিন্তু মই সেই মোবাইলটো যেতিয়া তাৰ লগত ৰাখে, মই মানে মাজে মাজে চাওঁ তুমি কি চাইছা। গতিকে মোবাইলটো ল'লেও সেইটো যাতে আপোনালোকে উৎসাহ যোগায়, কাৰণ আজিকালি ইউটিউবত বা গুগলত বহুত বস্তু পায়, সি সেইটোকেহে আচলতে ব্যৱহাৰ কৰে। তাৰ মাজে মাজে কেতিয়াবা এটা গান শুনে, কিন্তু মই মাজে মাজে তাক কওঁ চাই তুমি কি পঢ়ি আছা এতিয়া। গতিকে মোবাইলটো সেইটো কথা নহয় যাতে মোবাইলটো এৰি দি মাতৃসকলে মানে এইটো মনোযোগ নিদিয়াকৈ নাথাকে। গতিকে যদি কোনোবা ষ্টুডেণ্টে মোবাইলটো বিচাৰে, গতিকে মাতৃয়ে, বিশেষকৈ মাতৃগৰাকীয়ে, কাৰণ পিতৃয়ে ইমান চকু দিব নোৱাৰে, সি মোবাইলটোত মানে বা ছাত্ৰীগৰাকীয়ে বা ছাত্ৰজনে মোবাইলটোত কি চাইছেতো সেইটো মানে নজৰটো ৰাখিব লাগে, মানে মই সেইটোৱে অনুৰোধ কৰিম মানে। আৰু কিন্তু এটা কথা, মোবাইলত বহুত বস্তু পোৱা যায় আজিকালি গুগলত, আৰু সিও তেনেকৈ কিছুমান বস্তু বিচাৰি লৈছিলে। ময়ো চব সময়তে তাৰ সমাধানটো দিব নোৱাৰোঁ, কিবা এটা সুধিলে তেতিয়া কয় মা এইটো ইউটিউবতে এনেকৈ মই পালোঁ। গতিকে সেইখিনিৰ কাৰণে মই কওঁ সকলোৱে মোবাইলটো তোমালোকে ষ্টুডেণ্টখিনিক বিশেষকৈ ব্যৱহাৰ কৰিবা, খালি ভাল কামত ব্যৱহাৰ কৰিবা। চবৰে পজিটিভ আৰু নিগেটিভ দুইটা আছে, পজিটিভ দিশত ল'লে চব কথাই ভাল হয়, আৰু মাতৃসকলেও যাতে এইটো চকু দিয়ে মানে সন্তানক। মই একদম থুলমূলকৈ এটা কথা সুধো দেই, আমাৰ গাঁও অঞ্চলবিলাকত এটা খুব অভ্যাস আছে যে সোনকালে ভাত খাই মানুহবোৰ শুই দিয়ে। আপোনালোকে কেই বজাত ভাত খাইছিলে? আমি 9:45, তাৰমানে আমাৰ ইয়াত মা দেউতা মানে তাৰ অনুৰাগৰ ককাক দেউতাক আছে, আইতাক আছে, গতিকে তেখেতসকলক সদায় মই 9টা বজাত ভাত দি দিওঁ। তাৰ পিছত ভাতটো ঠাণ্ডা হৈ যায় আৰু বেছি দেৰি থাকিলে আমি 10টা বজাৰ আগতে খাই আজৰি হওঁ আৰু। আৰু তেওঁ ভাত খাই উঠি পঢ়েনে অলপ সময়? ভাত খাই উঠি পঢ়ে অলপ, সি 12মান বজালৈকে পঢ়িছিলে। আৰু মানে সেইটো ঠিক ছমহীয়া যেতিয়া মেট্ৰিক হ'ব বুলি গম পাইছে দেই, তেতিয়াৰ পৰা সি 12মান বজালৈ পঢ়ে, আৰু কেতিয়াবা 12:30মান বজালৈকে পঢ়ে, আৰু তেতিয়া মই লগত থাকি দিওঁ। বিচনা এৰে কেতিয়া? ৰাতিপুৱা নুঠে সোনকালে, সি 6 বজালৈকে শুৱে। আৰু মই সিহঁতৰ মানে দুটা ল'ৰা ছোৱালীয়ে মই মানে টোপনি ক্ষতি কৰি পঢ়াটো মানে মই নিবিচাৰোঁ। আৰু এতিয়া সি পৰীক্ষাৰ দিনাও এতিয়া মানুহে হয়তো ভাবিব পাৰে মিছাকৈ কৈছোঁ বা কিবা এটা বুলি, সদায় মই 12 বজাৰ আগত খুৱাই দিওঁ, আৰু 6:15 ইমানত মানে পৰীক্ষাৰ দিনাও আনকি। খালি সেই ছ'চিয়েলৰ পৰীক্ষাৰ দিনা তাইক মই কৈছোঁ তাৰ মিডিয়ামটো চেঞ্জ হৈছে, সেইদিনাখন সি 1মান বজালৈকে পঢ়িছে আৰু। আৰু এটা কথা সুধো দেই, মানে আৰু বেছি নুসুধো বাৰু, তেওঁ যেতিয়া পঢ়ি থাকে, ধৰক ৰাতি যেনিবা তেওঁ 12:30 বিচনালৈ যায়, আপোনালোক পিতৃ মাতৃ তেওঁলোকৰ তেওঁ কাষতে থাকেনে, নে আপোনালোক শুই পৰে তাৰ পিছতে তেওঁ শুবলৈ যায়? নহয়, আমি প্ৰায় একেলগে শুবলৈ যাওঁ, আমাৰ ৰুমৰ চৰাচৰিয়ে, গতিকে আমাৰ লগতেই শুৱে সি মানে। গতিকে আমাক এৰি দিব নিবিচাৰে, আমিও সেইটো ভালেই পাওঁ দেই, লগত শুৱাটো বৰ ভাল কথা, কিন্তু ছেপাৰেট কৰি দিব নালাগে, মই ভাবিছোঁ এতিয়ালৈকে। গতিকে ছেপাৰেট হ'লে ছেপাৰেট হৈ গৈয়ে থাকে আৰু। গতিকে পাৰিলে মানে হায়াৰ ছেকেণ্ডেৰী লেভেল মানে 2টা বৰ্ষলৈকে মানে আৰু এই মানে লগত ৰখাটো ভাল বুলি ভাবোঁ আৰু। আজিকালি আকৌ এটা ধং আহিছে যে ঘৰ এটা বনাব, এইটো মোৰ ল'ৰাৰ বেডৰুম, লাগিলে ল'ৰা 3তে পঢ়ক বা 4তে পঢ়ক। গতিকে দাদা আৰু বাইদেৱে খুব ভাল কথা এটা কৈছে, সঁচাকৈ সন্তানক কেতিয়াও কাষৰ পৰা এৰি দিব নালাগে, কাৰণ এৰি দিওঁতে তেওঁলোকৰ মৰম চেনেহ নাইকিয়া হৈ যায়গৈ, আৰু এটা সময়ত তেনে সন্তানৰ কিন্তু পিতৃ মাতৃয়ে অকলশৰীয়া হৈ পৰেগৈ, নহয় জানো? হয়, খুব ভাল লাগিলে আপোনালোকক লগ পাই, পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আৰু মই আপোনালোকৰ সন্মুখলৈ লৈ আনিবলৈ চেষ্টা কৰিম আমাৰ অনুৰাগৰ তেওঁৰ বায়েকক। তেওঁ যথেষ্ট মেধাৱী, নহয় জানো? সেই বিষয়ে জানো। হয়, আপোনালোকলৈও ধন্যবাদ থাকিল, কিন্তু আপোনাৰ সুদূৰ বুলিয়ে কৈছোঁ আৰু আমাৰ কাৰণে এই শিৱসাগৰৰ পৰা আহি পেলাই আমাৰ যেনেকৈ হেৰি কৰি আহিলে আপোনালোকে ভাল লাগিলে, আৰু গতিকে ধন্যবাদ। ঠিক আছে দাদা, থেংক ইউ। মই ইণ্টাৰভিউটোৰ মাজত বহুতবাৰ কৈছিলোঁ প্ৰাঞ্জল প্ৰদীপ বৰা দা বা প্ৰাঞ্জল প্ৰদীপ বৰা ছাৰ। এয়া হৈছে আমাৰ প্ৰাঞ্জল প্ৰদীপ বৰা ছাৰ। নমস্কাৰ। এখেতে জোনাকী সংঘ বিদ্যালয়ৰ অংক বিষয়ৰ শিক্ষক, আৰু অনুৰাগে ইতিমধ্যে কৈ গৈছে যে তেওঁৰ যিটো বুনিয়াদ, সেই বুনিয়াদটো গঠন কৰাৰ ক্ষেত্ৰত আপোনালোকৰ জোনাকী সংঘ বিদ্যালয়ৰ তেখেতে কৃতিত্ব দিছে। মই জানিবলৈ বিচাৰিম, অনুৰাগকটো আপুনি পাইছে ক্লাছ 8লৈকে, আপুনি অনুৰাগৰ বিষয়ে একাষাৰ কি ক'ব? খুব চটফটি আৰু জানিবলৈ চেষ্টা কৰা এজন ছাত্ৰ আছিলে। গতিকে আমি জোনাকী সংঘ বিদ্যালয়ৰ পৰিয়ালৰ পৰা আমি তেওঁক
পঢ়ুৱাবলৈ পায় বা আমি তেওঁক আমি আগবঢ়াবলৈ পাই আমি যথেষ্ট খুব গৌৰৱান্বিত অনুভৱ কৰিছোঁ। হয় 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 গতিকে অনুৰাগৰ লগতে মই আপোনাকো আৰু আপোনালোকৰ বিদ্যালয়ৰ সমূহ ছাৰ বাইদেউক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু লগতে মই প্ৰজ্ঞা একাডেমীৰ ছাৰ বাইদেউসকলকো অভিনন্দন জ্ঞাপন কৰিছোঁ। হয়। আৰু বৰ্তমান সময়ত আপোনালোকৰ জোনাকী সংঘৰ যি বিদ্যালয় সেই বিদ্যালয়ৰ এইবাৰ যি মেট্ৰিকৰ ফলাফল হ'ল সেই ফলাফলৰ বিষয়ে অকণমান কৈ দিব নেকি? আমাৰ বিদ্যালয়ৰ পৰা হয়। এইবাৰ 40জন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিলে। হয়। তাৰে 36জনে প্ৰথম বিভাগ পাইছে হয়। আৰু 4জনে দ্বিতীয় বিভাগ পাইছে। হয়। আৰু তাৰে 13জনে ডিষ্টিংশ্যন পাইছে আৰু হয়। 15জন ছাত্ৰ ছাত্ৰীয়ে ষ্টাৰ নম্বৰ পাইছে। আচ্ছা তাৰে ভিতৰত 2জনে সমাজ অধ্যয়ন বিষয়ত আৰু 5জনে উচ্চ গণিত বিষয়ত মানে সৰ্বোচ্চ নম্বৰ অসমৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছে। গতিকে এইটো আমাৰ জোনাকী সংঘ বিদ্যালয়ৰ ফালৰ পৰা পোৱাই আৰু আমাৰ ফলাফল। আচ্ছা আপোনাক বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ, লগতে অন্তৰ্দাকো জনাইছোঁ। আৰু আপোনালোকৰ কাৰণে আচলতে আজি আমি আহি অনুৰাগ দলেৰ ঘৰত উপস্থিত হ'বৰ কাৰণে সক্ষম হ'লোঁ। গতিকে পুনৰবাৰ আমাৰ ইউটিউব চেনেল শ্ৰীমন্ত মটিভেটৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। নমস্কাৰ, এয়া শাশ্বতী আমাৰ অনুৰাগৰ বাইক। আচ্ছা মই তোমাৰ পৰা জানিবলৈ বিচাৰিম তুমি বৰ্তমান কি পঢ়ি আছা? মই যোৱা বৰ্ষত মোৰ মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিলোঁ। মোৰ বিষয় মেথছ। তুমি গুৱাহাটী ইউনিভাৰ্চিটিৰ মেথছৰ গ'ল্ড মেডেলিষ্ট হয় হয় হয়নে? হয়। আচ্ছা কংগ্ৰেচুলেশ্যন জনাইছোঁ তোমাক। থেংক ইউ। এতিয়া কি কৰি আছা তুমি? মই এটা বছৰ ভাবিছিলোঁ ড্ৰপ দি পেলাই নেক্সট লেটৰ অলপ পঢ়া শুনা কৰোঁ, তেনেকৈ পঢ়িলোঁ আৰু এতিয়া PhD কৰিম গুৱাহাটী ইউনিভাৰ্চিটিতে। আচ্ছা ভাইটিৰ ৰিজাল্টক লৈ বহুত সুখী তুমি? হয় হয় বহুত সুখী। আচ্ছা তুমি ক'ত পঢ়িছিলা? মোৰ স্কুল জোনাকী সংঘত। জোনাকী সংঘত। আৰু কলেজ ক'ত পঢ়িছিলা? মই সাই বিকাশ একাডেমী। আচ্ছা আচ্ছা মই চিনাকি কৰাই দিলোঁ শাশ্বতীক। আৰু আপোনালোকে গম পাইছে মানে অনুৰাগ আহি আজি যিটুকুৰা জেগা পাইছেহি সেই ক্ষেত্ৰত তোমাৰ মা দেউতাৰ লগতো কথা পাতিলোৱে, তোমাৰো নিশ্চয় যথেষ্ট অনুপ্ৰেৰণা আছে। হয় আছে। তুমি ভাবিছিলানে যে তেওঁ ষ্টেণ্ড কৰিব বুলি? ভাল ফলাফল এটা আশা কৰিছিলোঁ, ভাবিছিলোঁ 95ৰ ওপৰ পাব, কিন্তু 1 নম্বৰ পজিশ্যনটো ভবা নাছিলোঁ আমি। হয় হয় গতিকে যথেষ্ট সুখী তুমি? হয় যথেষ্ট সুখী। আচ্ছা তোমাৰ এতিয়া PhD কৰিবা, তাৰপিছত তোমাৰ যিটো ডেষ্টিনেশ্যন তুমি কি ভাবিছা? মোৰ শিক্ষকতা কৰিব মন আছে। শিক্ষকতা কৰা হয়। আজিকালি বহুত ছাত্ৰ ছাত্ৰীয়ে শিক্ষকতা কৰিবলৈ ইচ্ছা নকৰে, কিন্তু শাশ্বতীয়ে শিক্ষকতা কৰাৰ কথা ভাবিছে। সেইটো সঁচাকৈ সমাজখনৰ কাৰণে এটা খুব ভাল খবৰ। আৰু তোমাক শুভকামনা জনাইছোঁ তুমি তোমাৰ লক্ষ্যত উপনীত হোৱা। থেংক ইউ দেই।